দুদিনমানৰ আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে তোমালোকে মেট্ৰিক পৰীক্ষাত লিখা যেটো কপি আছিল সেইটো ৰিচেকিং কৰিব পৰা কেনেদৰে কৰিব পৰা কি কৰিব লাগিব গোটেইখিনি সেই ভিডিঅ'ত বুজাই দিছিলোঁ তাত বহুতেই কমেন্ট কৰি খুদিছিলে যে যদিহে আমি কপি ৰিচেকিং কৰোঁ তেতিয়া হলে আমাৰ নম্বৰটো বাঢ়ি যাব পাৰে নেকি বা আমাৰ নম্বৰটো যদি কমি যাব পাৰে নেকি এনেকুৱা ধৰণৰ বহুতো কোৱেশ্চন আছিলে তোমালোকে কৰা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ আজিৰ এই ভিডিঅ'টিত চেষ্টা কৰিম প্ৰথমতে তোমালোকৰ প্ৰথম কোৱেশ্চনটো আছিলে যে আমি যদি কপি ৰিচেকিং কৰোঁ আমাৰ নম্বৰটো বাঢ়িব পাৰে নেকি এতিয়া চোৱা যদিহে তোমালোকে কোনো এটা সাবজেক্টত যেনে ধৰা সমাজ বিজ্ঞানত তোমালোকে যেতিয়া মেট্ৰিক পৰীক্ষা দি আহিলা তাৰ পিছত নিশ্চয় তোমালোকে ঘৰত হিচাপ কৰা যে মই সমাজ বিজ্ঞানত 90 পাম বা 80 পাম কিন্তু তোমালোকৰ যেতিয়া ৰিজাল্টটো দিলে তেতিয়া যদিহে তোমালোকে 40 পোৱা বা 45 পোৱা তেতিয়াহে তোমালোকে কপি ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব পাৰা যদিহে তোমালোকে 90 পাব লাগিছিলে কিবা কাৰণত তোমালোকে 70 বা 75 পালা তেতিয়া হলে তোমালোকে কপি ৰিচেকিং কৰি ইমান এটা লাভ হ'ব বুলি মই নাভাবো যদিহে তোমালোকে ভবাতকৈ বহুত বেছি কম নম্বৰ পোৱা তেতিয়াহে তোমালোকে কপি ৰিচেকিং কৰিব পাৰা তেতিয়াহে তোমালোকৰ নম্বৰটো বঢ়াৰ চান্স থাকিব আৰু যদিহে এটো কোৱেশ্চন কৰিছিলে আমাৰ নম্বৰটো কমি যাব পাৰে নেকি কপি যদি আমি ৰিচেকিং কৰোঁ এতিয়া চোৱা নম্বৰ তোমালোকৰ কমাই দিব নোৱাৰে ঠিক আছে তোমালোকে যিখিনি পাইছা সেইখিনি থাকিবই যদিহে তোমালোকে কম নম্বৰৰ কিবা কাৰণত পাইছা তেতিয়াও তোমালোকক নম্বৰটো কমাই নিদিয়ে ঠিক আছে গতিকে তোমালোকে যিসকলে ভাবা যে মই 90 পাব লাগিছিলে মানে বহুত যদি গ্যাপ থাকে যেনে ধৰা কোনো এটা সাবজেক্টত তোমালোকে 95 পাব লাগিছিলে তোমালোকে যদি 40 বা 30 পোৱা তেতিয়াহে তোমালোকে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব পাৰিবা আৰু বহুতেই সুধিছিল যে ৰিচেকিংৰ কাৰণে যদি আমি এপ্লাই কৰো কিমান দিনৰ ভিতৰত আমি আকৌ আমাৰ কিমান নম্বৰ পালো সেইটো আমি গম পাম গতিকে ইয়াত যিখন নোটিছ প্ৰকাশ পাইছিলে সেৱাৰ তৰফৰ পৰা সেই নোটিছখনত লিখা আছিল যে তোমালোকে যেতিয়া এপ্লাই কৰিবা সেই এপ্লাই কৰাৰ 30 দিনৰ ভিতৰত তোমালোকক SMS আৰু ইমেইলৰ যোগেদি তোমালোকৰ ৰিজাল্টটো জনাই দিয়া হ'ব বুলি আৰু পইচা কিমান লাগিব বহুতে সুধিছিল মই আগৰ ভিডিঅ'টো কৈ দিছিলো ধুনীয়াকৈ যে পইচা তোমালোকক প্ৰত্যেকটো সাবজেক্টৰ কাৰণে 400 টকা কৈ লাগিব অৰ্থাৎ যদিহে তোমালোকে এটা সাবজেক্টৰ ৰিচেকিং কৰিব বিচাৰা 400 টকা দুটা সাবজেক্টৰ হলে 800 টকা তিনিটাৰ হলে 1200 টকা তোমালোকে পে কৰিব লাগিব ঠিক আছে আৰু মনত কৰিবা তোমালোকে সেই যেটো 400 টকা পে কৰিবা সেই 400 টকাটোত কেৱল যেটো থিওৰিৰ যিখিনি তোমালোকৰ আনসাৰ স্ক্ৰিপ্ট আছিলে সেইখিনিৰহে পেপাৰখিনি তোমালোকে পাবা তোমালোকক যদি OMR ৰ আনসাৰ কি লাগে বা স্ক্যান কপিটো লাগে তেতিয়া হলে তোমালোকে প্ৰত্যেকটো সাবজেক্টতে এক্সট্ৰাকৈ 50 টকা পে কৰিব লাগিব আশা কৰিছো ভিডিঅ'টো চাই তোমালোকে অলপমান হলেও বুজি পালা যদি ইয়াৰ ৰিলেটেড কিবা সুধিবলগীয়া থাকে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰি